আমি শিক্ষকতা কৰোঁ আমাৰ ঠাই ক'ত হ'ব লাগে আমাৰ ঠাই হ'ব লাগে বিদ্যালয়ত কিন্তু আমি ক'ত আছোঁ আজি ৰাজপথত পৰি আছোঁ অনাগত দিনত মই এইটোৱে কৈছোঁ যে আমাৰ মূলা গাভৰুৰ ৰূপ তেওঁ দেখিব কিন্তু আৰু অনুৰোধ কৰিবৰ ইচ্ছা নাই আমাৰ বহুত অনুৰোধ কৰিলোঁ তেখেতসকল চৰকাৰৰ ফালৰ পৰা আমাৰ ওচৰলৈ কোনো মানুহ অহা নাই আমি কিন্তু ইয়াতে সদায় বহি নাথাকোঁ আমি নিশ্চয় আগুৱাই যাম আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে হয় আজি 15 দিন হ'ল আমি অনশনথলীত এনেদৰে বহি আছোঁ আমাৰ বহুতে অসুস্থ হৈ পৰিছে একো নোখোৱা নোবোলাকৈ এনেকৈ পৰি আছে আমি শিক্ষকতা কৰোঁ আমাৰ ঠাই ক'ত হ'ব লাগে আমাৰ ঠাই হ'ব লাগে বিদ্যালয়ত কিন্তু আমি ক'ত আছোঁ আজি ৰাজপথত পৰি আছোঁ আমাক বিচাৰ ল'বলৈ আমি এইটো পানী খাইছোঁ নে খোৱা নাই সেইখিনি সুধিবলৈ চৰকাৰে আহৰি নাই সময় নাই তেওঁ বেলেগ বেলেগ ঠাইত ঘূৰি ফুৰিছে ভোটৰ বাবে তেওঁলোক কি আমাক দেখা নাই নেকি আমাৰ ফালে কিয় অলপ চোৱা নাই তেওঁ ভাবিছে আমাক জয়মতী বুলি আমাক যেতিয়া যি ইচ্ছা তাকে কৰিব বুলি আমি মুখেৰে নামাতো বুলি কিন্তু আজি আমি জয়মতী হৈ আছোঁ কিন্তু সদায় আমি জয়মতী হৈ নাথাকোঁ যেতিয়া আমাৰ যিটো আমাৰ মানে ধৈৰ্য সেইটো হেৰাই যাব তেতিয়া আমি ৰণাংগনা মূলা গাভৰুৰ ৰূপ ধৰিবলৈ আমি সকলোৱে একদম মানে দৃঢ় প্ৰতিজ্ঞা কৰিছোঁ আৰু এতিয়া আমাৰ চৰকাৰে মূলা গাভৰুৰ ৰূপ দেখিবলৈ সাজু থাকক আমি 2 দিনৰ ভিতৰতে আমি সেই মূলা গাভৰুৰ ৰূপ ধৰাটো নিশ্চিত চাওক এতিয়ালৈকে কোনো তেখেতসকল অহা নাই আমাক এইটো পানী দিবলৈ অহা নাই অনাগত দিনত মই এইটোৱে কৈছোঁ যে আমাৰ মূলা গাভৰুৰ ৰূপ তেওঁ দেখিব আমি এতিয়া তেওঁক বিচাৰি যাম তেওঁ যিহেতু আমাক বিচাৰি যোৱা নাই আমি মানি লৈছোঁ তেওঁৰ সময় আমাৰ বাবে নাই আমি একেবাৰে তুচ্ছ গতিকে আমি তেখেতক এতিয়া বিচাৰি যাম আমি 2 দিনৰ ভিতৰত তেখেতক বিচাৰি তেওঁৰ ওচৰত আমি ওলামগৈ আমাৰ মূল দাবী আছিল আমি যাতে 60 বছৰ বয়সলৈকে কৰ্মখিনি কৰি যাব পাৰোঁ আৰু আমাৰ দৰমহাখিনি বঢ়াব লাগে আৰু যেন আমি সুস্থ এই হেৰিখিনিত আমাৰ যাতে যিটো এটা মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিটো বজাই ৰাখি যাতে আমি নিজৰ পৰিয়ালটোৰ লগতে নিজক চলাই যাব পাৰোঁ সেইখিনি আমাৰ মূল দাবী আছিল কিন্তু আমাক যিটো আমাক কৰি থৈ দিছিল যি আমাক 3টা পৰ্যায়ত 3টা কেটেগৰী আছিল 3টাৰ 2জনৰ হৈ গ'ল কিন্তু আমাক দিয়া নাই কিয় দিয়া নাই সেইটো তেখেতসকলে জানে কিন্তু আৰু অনুৰোধ কৰিবৰ ইচ্ছা নাই আমাৰ বহুত অনুৰোধ কৰিলোঁ তেখেতসকল চৰকাৰৰ ফালৰ পৰা আমাৰ ওচৰলৈ কোনো মানুহ অহা নাই এতিয়া আমি নিজেই উঠি যাম আৰু কি পাৰোঁ আমাৰ লাগাখিনি আমি নিজেই ল'ব লাগিব কাৰণ তেখেতসকলে বিভিন্ন জাগাত ঘূৰি ফুৰি আছে বেলেগ বেলেগ কামত ঘূৰি আছে কিন্তু আমি যে ইয়াতে ধৰ্ণাস্থলীত আজি 15 দিনে এনেকৈ অসুস্থ শৰীৰ লৈ কিমানকেইজন বাইদেউৰ আজি অসুস্থ বাইদেউজনীৰ কথা ভাবিলেতো বেয়াই লাগে কিন্তু এইবিলাকৰ কথা কোনো গুৰুত্ব নাই গতিকে তেখেতসকলে নিশ্চয় জানে অসমত বহুত মূলা গাভৰুৰ সৃষ্টি হৈছিল বহুত মাইকী মানুহে নিজক উচৰ্গা কৰিছিল সেইখিনি কথা যাতে চৰকাৰখনে মনত ৰাখে আমি কিন্তু ইয়াতে সদায় বহি নাথাকোঁ আমি নিশ্চয় আগুৱাই যাম আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা